हेलो स्टूडेंट्स আজি লৈ আহিছো তোমালোকৰ মাজত ক্লাস 10 ৰ আসামিছৰ এমআইএল সাবজেক্টৰ সিলেবাস সম্পূৰ্ণ সিলেবাস সমহীয়া আৰু ফাইনাল এক্সাম অৰ্থাৎ এসএসএলসি ফাইনাল এক্সাম 2027 ৰ বাবে আসামিছৰ সিলেবাস গতিকে তোমালোকে চাই লোৱা ক্লাস 10 ফুল মার্ক 100 টাইম 3 আৱাৰ্ছ পাস মার্ক 30 গুড प्रथम गुड पाठर नाम समहীয়া परीक्षा सिद्धांत परीक्षा अर्थात एसएसएलसी गतिके कोनकेटा আছে बाध्यतामूलक ग्रुप ए गद्यांश उद्योगी हौहा আৰু ভাৰতীয় সংস্কৃতি এইকেইটা তোমালোকৰ সমহীয়া পৰীক্ষাত আহিব দুটা ইয়াৰ পৰা উদ্যোগী হৌহা আৰু ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই তিনটা আহিব একেবাৰে ফাইনাল এক্সামত দুই নম্বৰটো চোৱা ইন্টাৰনেটৰ তিতা মিঠা এটো হাফ ইয়াৰলিত আহিব অৰুণিমা সিনহা এটো হাফ ইয়াৰলিত আহিব আৰু ডাইৰেক্ট ফাইনালত আহিব তাৰ পিছত ইউনিট 3 অৰণ্য যাত্ৰা এটো হ'ব হাফ ইয়াৰলিত আহিব ফাইনালতো আহিব আৰু পাৰস্পৰিক এবমুখী এটো হাফ ইয়াৰলিত নাহে ডাইৰেক্ট ফাইনালত এই দুটা ডাইৰেক্ট ফাইনালত আহিব পিছত 4 গদ্যাংশ বৰগীত মাধৱদেৱ এটো হাফ ইয়াৰলিতো আহিব জিকিৰ এই দুটা হাফ ইয়াৰলিতো আছে ফাইনালতো আছে প্ৰশস্তি এটো হাফ ইয়াৰলিত আছে দৃশ্যান্তৰ মই অসমীয়া দৃশ্যান্তৰ পিছত আকৌ এই তিনটা ডাইৰেক্ট ফাইনাল এক্সামিনেশনত আহিব ব্যাকৰণ আছে ব্যাকৰণত আছে যে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি সমা সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল নত্ববিধি আৰু সত্ববিধি জ্যোতিচিহ্ন ব্যৱহাৰ খণ্ডবাক্য জতুৱা ঠাঁচ বিপৰীত শব্দ এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয় এইকেইটা আহিব হাফ ইয়াৰলিত আৰু নৱম শ্ৰেণীত তোমালোকে যিকেইটা পাইছিলা সেই গোটেইকেইটা শিকিব লাগিব আৰু 10ত এই অতিৰিক্ত এইবিলাক শিকিব লাগিব এইকেইটা হাফ ইয়াৰলিতো আছে ফাইনালতো আছে গতিকে এইকেইটা তোমালোকে ভালকৈ শিকিবা ইয়াৰ পৰা ভালেমান মাৰ্ক থাকিব এতিয়া হৈ গ'ল পাঠৰ নাম সম্প্ৰসাৰণ এইকেইটা আহিছে ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন বা আবেদন লিখন ইয়াত 4 বা 5 মাৰ্ক থাকিব তোমালোকৰ আৰু ৰচনা এটা আহিব 8 মাৰ্ক থাকিব দ্ৰুত পাঠৰ পৰা 10 মাৰ্ক আহিব অপঠিত গদ্যাংশ এটা গদ্যাংশ দিব আৰু কেইটামান কুৱেশ্যন দিব এনসাৰ কৰিব লাগিব আৰু আছে বি গ্ৰুপৰ পৰা আছে বিখ্যাত যুগ প্ৰাচীন ভাৰতীয় শিক্ষা বিখ্যাত যুগটো ডাইৰেক্ট ফাইনালত আহিব আৰু প্ৰাচীন ভাৰতীয় শিক্ষাটো ডাইৰেক্ট হাফ ইয়াৰলিতো আহিব আৰু এসএসএলসি ফাইনাল এক্সামিনেশনতো আহিব আৰু ইয়াত চাই যোৱা পদ্যাংশ কানায়ৰ চাতুৰি এটো হাফ ইয়াৰলিত নাহে ডাইৰেক্ট ফাইনালত আহিব ধৰ্জ আৰু ধৰবাই এটো আহিব হাফ ইয়াৰলিত আৰু দুইটা মিলি ডাইৰেক্ট ফাইনালত আহিব আকৌ ব্যাকৰণ আছে 12 নম্বৰ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এইটা হাফ ইয়াৰলিতো আহিব ফাইনাল এক্সামিনতো আহিব আৰু 30 নম্বৰ ছন্দৰ ব্যৱহাৰ 4 বা 6 মাৰ্ক মান আহিব হাফ ইয়াৰলিত নাহে ফাইনালত আহিব ডাইৰেক্ট গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ।